এনেই কাজিয়াখন হয়তো ইমান ডাঙৰ নহ'লহেঁতেন, কিন্তু ভাঙৰ নিচাত থকা অভিমান্যুৰ হুঁচেই নাছিল। তলৰ পৰা কোনোবা এটাই গৈ দেৱাদাকো ক'লেগৈ, দেৱাদা তলত জেং, অভিমান্যু আৰু দোকানীৰ মাৰপিট লাগিব এতিয়া। দেৱাশিষ, অনুৰণ, বিপ্লৱ গোটেইকেইটা তললৈ নামি আহি আছিল দৌৰা দৌৰিকৈ। ইফালে তলত অভিমান্যুৰ জুমটোৰ ওচৰত থিয় হৈছিলহি ৱাৰ্ডেন ছাৰ। কোনেও তেওঁৰ উপস্থিতি মনেই কৰা নাছিল। হঠাৎ তেওঁ চিঞৰি উঠিল, কি হৈছে ইয়াত? তেতিয়াহে সকলোৱে ঘূৰি চালে। কাজিয়া চাবলৈ অহা কেইটামান ল'ৰা লগেই লগেই নিজৰ নিজৰ ৰুমলৈ দৌৰ দিলে। অভিমান্যুৰ পৰা এৰ খাই কেণ্টিনৰ দোকানীজন ৱাৰ্ডেনৰ ওচৰ পালেহি। ছাৰ চাওক, মদ ভাং খাই এইবোৰ ল'ৰাৰ উৎপাত চাওক। ৱাৰ্ডেনৰ খঙাল চকুৰ সন্মুখত তলমূৰকৈ থিয় হৈ আছিল অভিমান্যু, দীপ আৰু দুটামান ল'ৰা। এনেতেই ওপৰৰ পৰা দেৱাশিষ আৰু অনুৰণহঁত আহি পাইছিলহি। ৱাৰ্ডেনৰ খং দেখি ভয়ত মুখ শুকাইছিল সিহঁতৰো। দেৱাশিষে ক'লে, ছাৰ আপুনি? তাক দেখি খঙত জ্বলি উঠিল ৱাৰ্ডেন। এইবোৰ হোষ্টেলত কিহৰ গুণ্ডামি চলিছে দেৱাশিষ? এনেকৈ হাত তুলিবলৈ ক'ত সাহ পাইছে এইবোৰ ল'ৰাই? তুমি কি কৰি আছিলা? ৰাতি মদ ভাং খাই উৎপাত, মাৰপিট এইবোৰতো আগতে পাটকাইত হোৱা নাই। লগে লগে অভিমান্যুৱে মাত দিলে, ছাৰ মই কৈছোঁ, মই একো গুণ্ডামি কৰা নাই, মাত্ৰ। তাৰ কথা শেষ নহওঁতেই দবিয়াই উঠিল ৱাৰ্ডেন, শ্বেট আপ, মুখে মুখে তৰ্ক কৰিবলৈ নাহিবা। এইবাৰ দোকানীজনক চাই ক'লে, তুমি কোৱা কি হৈছে? মুখখনত সাংঘাতিক দুৰ্ভগীয়া ধৰণৰ ভাৱ ভংগী এটা আনি দোকানীজনে কৈ গৈছিল, ছাৰ এওঁলোকে মোক কিবা বস্তু বিচাৰি আহিছিল, নিচাত বেয়ামাতো মাতিছিল। মই বস্তুৰ দাম কোৱাত ইমান দাম কিয় লাগে বুলি গালি পাৰি মাৰিবলৈ ধৰিছে। অভিমান্যু হাতখন মুঠি মাৰি আছিলেই। ওচৰতে থকা দীপেই যেনিবা থাপ মাৰি ৰখালে তাক। এইবাৰ দেৱাশিষ আগুৱাই আহিল, ছাৰ ইমান সৰু কথাত কাজিয়া কৰা ল'ৰা অভিমান্যু নহয়, এবাৰ তাৰ কথাখিনিও শুনি লওঁ। এনেও বহুত হোষ্টেলাৰৰ মই কমপ্লেইন পাইছোঁ কেণ্টিনক লৈ। তাৰ কথা শুনিবলৈ কি আছে? মইতো চব দেখিলোৱেই আহি। এই ল'ৰাটোৰ নাম, ডিপাৰ্টমেণ্ট আৰু ৰোল নম্বৰ মোক দিয়া। নালাগে এইবোৰ ল'ৰা হোষ্টেলত, বিচাৰ ইয়াতেই হ'ব। ৱাৰ্ডেনে একো শুনিবই নোখোজে। দেৱাশিষে কিবা ক'বলৈ চাইছিল, কিন্তু নাই। তেওঁ নিজৰ স্থিতিত অটল। তাত থিয় হৈ থকা সকলোৱে ভাবিবলৈ ল'লে, অভিমান্যুৰ এইবাৰ ৰক্ষা নাই। দুই এটাই ভালো পালে। নতুন ল'ৰা এটাক দেৱাশিষে ইমান মৰম কৰি মূৰত উঠোৱাটো ভাল পোৱা নাছিল কিছুমানে, কিন্তু বেছিভাগেই বেয়া পাইছিল। সকলোৰে লগত হাঁহি ফূৰ্তি কৰি থকা অভিমান্যুৱে হোষ্টেল এৰি যাবলগীয়া হোৱাত অসন্তুষ্ট হৈছিল বহুজন। দেৱাশিষে সৰু সৰু মাতেৰে ৱাৰ্ডেনক বুজাবলৈ বৃথা চেষ্টা কৰি আছিল। বাকী ল'ৰাবোৰে জুম হৈ হৈ অভিমান্যুৰ কি হ'ব তাৰেই কথা পাতি আছিল। সন্মুখৰ গোটেই বহল ৰুমটোত এক প্ৰকাৰৰ গুণগুণনিৰ সৃষ্টি হৈছিল। ওপৰৰ চিৰিটোৰ ষ্টেপ কেইটাতে বহি আছিল অভিমান্যু। দীপু তাৰ লগতে থাকি বুজাই আছিল তাক, চিন্তা নকৰ, দেৱাদা আছে নহয়। এইবোৰৰ মাজতে সকলোৱে শুনাকৈ গম্ভীৰ মাতেৰে অনুৰণে কৈ উঠিল, 10 টকাৰ পেটিছ কি যুক্তিত 20 টকাত বেচে, তাৰো বিচাৰটো কৰি লওক ছাৰ। গোটেইবোৰে ঘূৰি চাইছিল অনুৰণলৈ। তাৰ গহীন মাতত ৱাৰ্ডেনো ঘূৰিবলৈ বাধ্য হ'ল। অভিমান্যুও ষ্টেপৰ পৰা থিয় হ'ল। অনুৰণে আকৌ ক'লে, মাত্ৰ দামৰ কথা সোধোতেই হোষ্টেলৰ ল'ৰাক কি কাৰণত ভিক্ষাৰী বুলি ক'ব, সেইটোৰো বিচাৰ কৰক। অলপ আগলৈকে ৰুমটোত হৈ থকা গুণগুণনিবোৰ নোহোৱা হৈছিল। কাষ পৰি জিন যোৱা পৰিৱেশটোত সকলোৱে আচৰিত হৈ চাই আছিল অনুৰণলৈ। ৱাৰ্ডেনৰ লগত তৰ্ক কৰাৰ শাস্তি কি সকলোৱে জানে, চিধা হোষ্টেলৰ পৰা উলিয়াব। তেনেস্থলত কি সাহসত অনুৰণ আগবাঢ়ি আহিছে বাৰু? হোষ্টেলত অনুৰণৰ বিশেষ চিনাকি নাই, মাত্ৰ অভিমান্যুৰ বন্ধু বুলিহে সকলোৱে জানে। কিন্তু বন্ধুত্বৰ নামত এই জ্বলা জুইত পৰিবলৈ কিহে পাইছে তাক? এইবোৰ কথাই মগজুত চলি আছিল সকলোৰে। ৱাৰ্ডেনো আচৰিত হৈছিল, কাৰণ আজিলৈকে তেওঁক এইদৰে গহীন স্বৰত কোনেও কথা কোৱা নাছিল। অনুৰণ এইবাৰ ৱাৰ্ডেনৰ সন্মুখত থিয় হৈ কৈছিল, আমিতো ষ্টুডেণ্ট হয় ছাৰ, মা দেউতাৰ ইনকামত খাই আছোঁ, নিজৰ টকা নাই। ৰাতি ভোক লাগিলেই যাতে কিবা এটা কিনি খাব পাৰোঁ, তাৰ বাবেই কেণ্টিনখন খুলিলে। কিন্তু তাত যদি বাহিৰতকৈও দুগুণ দাম দি বস্তু খাব লাগে তেন্তে কি লাভ? বাকীবোৰ হোষ্টেলৰ কেণ্টিনততো ইমান দাম নলয়। তেওঁক মেগী বনাবলৈ দি চাওক আপুনি, এইকণ মেগীত 40 টকা আপুনিও দিব নোৱাৰিব। যদি মিছা কৈছোঁ গোটেই হোষ্টেলাৰক সোধক। অনুৰণৰ কথাৰ লগে লগে সেইখিনিত থকা আটাইবোৰে হয় ছাৰ, ঠিক কৈছে ছাৰ বুলি চিঞৰি উঠিল।
ৱাৰ্ডেন ছাৰে খপকৈ দোকানীটোলৈ চালে। সিও সেমেনা সেমেনিকৈ তলমূৰ কৰিলে। দেৱাশিছত আচৰিত হৈছিল। ৱাৰ্ডেনে কেতিয়াও কাৰো ইমান দীঘলীয়া কথা নুশুনে, কিন্তু অনুৰণৰ এই গহীন স্বৰক উপেক্ষা কৰাৰ ক্ষমতা যেন ৱাৰ্ডেনৰো নাছিল। অনুৰণৰ কথাৰ পৰাই অভিমান্যক হোষ্টেলৰ পৰা উলিয়ালে যে ভাল হুলস্থুল এটা হ'ব তাৰ সম্ভেদ পাই ৱাৰ্ডেন ছাৰে ক'লে, ঠিক আছে বাৰু, এইবোৰ আলোচনা পিছত হ'ব, কিন্তু যিমান যি হ'লেও ডাঙৰৰ গাত হাত তোলাটো কেতিয়াও ভাল কথা নহয়, গতিকে অভিমান্যুৱে এওঁক ক্ষমা খোজক। লগেই লগেই যেন দেৱাশিছে এক সকাহ পালে। সি অভিমান্যুৰ কাষলৈ গৈ ক'লে, যা তাক এবাৰ চৰি বুলি কৈ আহ। কিন্তু অভিমান্যু মান্তি নহয়। একো ভুল নকৰাকৈ মই কিয় চৰি ক'ম? দেৱাশিছে টান মাতেৰে ক'লে তাক, কাৰণ মই ক'বলৈ গৈছোঁ, যা চৰি ক। যিমান যি হ'লেও অভিমান্যুৱে দেৱাশিছক দাদা বুলি বহুত সন্মান কৰিছিল, গতিকে সকলোৰে সন্মুখত তাৰ কথা নুশুনাকৈ থাকিব নোৱাৰিলে। দোকানীটোৰ ওচৰলৈ গৈ চৰি দাদা, বেয়া নাপাব বুলি কৈ খৰ খোজেৰে নিজৰ ৰুমলৈ গপ গপকৈ গুচি গৈছিল অভিমান্যু। লগে লগে তাত ৰৈ থকা ল'ৰাবোৰ নিজৰ নিজৰ ৰুম পালেগৈ। দেৱাশিছক দুই এটা পৰামৰ্শ দি ৱাৰ্ডেন ছাৰ গ'লগৈ। ৱাৰ্ডেন যোৱাৰ পিছতে অনুৰণ আৰু দেৱাশিছ অভিমান্যুৰ ৰুম পালেগৈ। খঙত ৰুমতে গুজৰি আছিল সি। ৰুমমেট প্ৰণয়ৰ আগত কথাখিনি কৈ কৈ গালি পাৰি আছিল। এনেতে দেৱাশিছ সোমাই যোৱাত সি আকৌ তাক চিঞৰি চিঞৰি ক'লে, কি কাৰণত আপুনি মোক ক্ষমা খুজিবলৈ কৈছিল হা? কি ভুল কৰিছিলোঁ মই? দেৱাশিছে দুইটা হাতেৰে তাৰ বাহু দুটাত ধৰি কোমল মাতেৰে ক'লে, শান্ত হ অভিমন্যু, তোক ক্ষমা খুজিবলৈ কৈছিলোঁ, ক্ষমা কৰিবলৈ কোৱা নাই। দেৱাশিছৰ কথা বুজি নাপাই অভিমন্যুৱে সুধিলে, মানে এইটোৱেই যে 24 ঘণ্টাৰ ভিতৰত যদি তাক খেদি মই কেণ্টিনলৈ নতুন দোকানী আনিব নোৱাৰোঁ, মোৰ নাম দেৱাশিছ নহয়, চাই থাক। লগেই লগে চকু দুটা উজলি উঠিছিল অভিমন্যুৰ। প্ৰণয়ো উঠি আহিছিল বিচনাৰ পৰা। কি বা কৰে দেৱাশিছে? আপুনি সঁচাই কৈছে? অভিমন্যুৰ যেন বিশ্বাস হোৱাই নাছিল। দেৱাশিছে হাঁহি মাৰি ক'লে, তহঁত চব মোৰ ভাই হয়, আৰু মোৰ ভাইক গালি দি সি কি হাৰি যাব নেকি? চাই থাক তাক কেনেকৈ খেদাওঁ মই। এইবাৰ প্ৰণয়লৈ চাই ক'লে, প্ৰণয়, তই এতিয়াই এখন এপ্লিকেশ্যন লিখ, DSW লৈ কেণ্টিনৰ কমপ্লেইন দি। যিমান পাৰ দুখ খুচৰি খুচৰি ভৰা তাত, ষ্টুডেণ্টৰ টকা মৰা, বস্তু কম থকা, দাম বঢ়োৱা, মিছবিহেভিয়াৰ যিমান পাৰ ভৰাই যা। অনুৰণ আৰু অভিমন্যু মোৰ লগত আহ। গোটেই উইং ৰিপ্ৰেজেণ্টেটিভ কেইটাক খবৰ দি কমন ৰুমলৈ মাত, এতিয়াই মিটিং হ'ব। লগেই লগেই কথামতে কাম। কাগজ কলম উলিয়াই প্ৰণয়ে এপ্লিকেশ্যন লিখাত ব্যস্ত হ'ল। কিছু সময়ৰ পিছতে আৰম্ভ হ'ল পাটকাই এডমিন বডিৰ মিটিং। বেলেগ হোষ্টেলাৰ বুলি অকল অনুৰণ আৰু অভিমন্যু। অভিমন্যুক লৈতো ঘটনাটো হোৱাৰ বাবে সি থকাটো স্বাভাৱিক। অনুৰণ সাধাৰণতে এইবোৰ মিটিঙত নাথাকে, কিন্তু যুক্তিৰে ৱাৰ্ডেনকো সিদ্ধান্ত সলাবলৈ বাধ্য কৰোৱা অনুৰণৰ উপস্থিতি যেন জৰুৰী আছিল। মিটিঙত দেৱাশিছে সকলোকে দোকানীটোৰ দুৰ্ব্যৱহাৰৰ কথা কৈছিল। লগতে উইং 3 নীলিমে কৈছিল তাৰ লগৰ এটাকো এবাৰ বেয়াকৈ কোৱাৰ কথা। আচলতে তাৰ অসভ্য ব্যৱহাৰ আৰু বস্তুৰ বেছি দামক লৈ বহুতো হোষ্টেলাৰে অতিষ্ঠ হৈছিল। গতিকে এতিয়া তাৰ গতি লগাবলৈ সকলো বদ্ধপৰিকৰ। দেৱাশিছে চবকে নিজৰ নিজৰ উইঙৰ পৰা ল'ৰাবোৰৰ চহী আনিবলৈ ক'লে। যদি 100টাতকৈ বেছি চহী গোট খায় তেন্তে সিহঁতে DSW মানে দিনক অভিযোগ দিব পাৰিব। আৰু এবাৰ DSWয়ে অৰ্ডাৰ দিয়াৰ পিছত ৱাৰ্ডেনেও একো কৰিব নোৱাৰে। সকলোৱে চহী গোটোৱাৰ দায়িত্ব লৈ ৰুমে ৰুমে গ'ল। ৰুমলৈ আহি থাকোঁতেই বাটত অনুৰণক অভিমন্যুৱে ক'লে, থেংকছ বে ভাই, তুমিয়েই বচালা আজি মোক। সঁচাকৈ অনুৰণ নথকা হ'লে আজি কি হ'লহেঁতেন ঠিক নাই। ৱাৰ্ডেনৰ সন্মুখত সেইটো মাতত কথা কোৱাৰ সাহস বেলেগটো বাদেই স্বয়ং দেৱাশিছৰো নাই। ৱাৰ্ডেনে নুশুনেও কাৰো কথা, কিন্তু অনুৰণৰ যুক্তি মানি নলৈ নোৱাৰিলে তেওঁ। অভিমন্যুৰ কথাত হাঁহি মাৰি অনুৰণে ক'লে, ভাই বুলিও মাতিছা আৰু থেংকছো কৈছা। অভিমন্যু গবা মাৰি সাৱটি ধৰিলে তাক। অলপ সময় কথা পাতি দুয়োটা নিজৰ ৰুম পালেগৈ। পিছদিনা ক্লাছত অভিমন্যু আৰু সন্ধ্যাৰ নাচৰ কথা ওলোৱাত লাজত তলমূৰ কৰিছিল সন্ধ্যাই। অনুৰণহঁতে নকলেও বহুতেই সিহঁতক দেখিছিল নাচি থকা। কিহে যে পাইছিল সন্ধ্যা সেই সোপা খাবলৈ।
অনুৰণে জোকাইছিল। খোটা খাই কি যে কথা ক'লা কালি। হৈ কি কৈছিলোঁ মই কোৱা না। যদি কিবা নক'বলগীয়া কৈছিলোঁ প্লিজ চিৰিয়াছলি নল'বা। মোৰ একো মনত নাই। সন্ধ্যাৰ কথাত হাঁহি মাৰি একো নাই দিয়া বুলি আঁতৰিছিল অনুৰণ। ক্লাছত সন্ধ্যা আৰু অভিমন্যুক জোকাই শেষ কৰিছিল চবে। ইহঁত দুটাক আনিবই নালাগিছিল। কি প্ৰেম এই দুইটাৰ ভাং খাই লৈ। ইমান ধুনীয়া লাগিছিল জাননে দুইটাক একেলগে। উত্তৰত সদায়ৰ দৰে হাঁহি মাৰি থৈছিল সন্ধ্যাই। দুপৰলৈকে অভিমন্যুহঁতে আশা কৰাতকৈও বেছি চহী সংগ্ৰহ হ'ল। দেৱাশিষদাৰ ৰুমত গৈহে সি গম পালে মুঠ 170টামান চহী। আচলতে কেণ্টিনৰ কাৰবাৰবোৰত সকলোৱে খঙত আছিল। দেৱাশিষে এপ্লিকেশ্যন লৈ DHWৰ ওচৰ পালেগৈ। কিছু সময় তেওঁক কথাখিনি বুজাই এপ্লিকেশ্যনখন দি আহিল। 170টা চহীৰ এপ্লিকেশ্যন। কাম নকৰাৰ কথাই নাহে। সেইদিনা সন্ধিয়ালৈকে অৰ্ডাৰ আহিলে। কেণ্টিন বন্ধ কৰিব লাগে। নতুন মানুহ দিয়া হ'ব। খবৰটো লৈ অভিমন্যু নিজেই কেণ্টিন পালেগৈ। দাদা আমিতো অভদ্ৰ ল'ৰা, নালাগে দিয়ক আপুনি ইয়াত থাকিব। এয়া অৰ্ডাৰ আহিলেই, এতিয়া টোপোলা বন্ধ। দোকানীটোৱে কথাখিনি গম পাই দেৱাশিষকে উধাই মুধাই গালি পাৰিছিল। ই দেৱাই মোক শেষ কৰি দিলে, ইয়াক সোধাই নেৰোঁ মই। এসময়ত তাৰ চিঞৰ বাখৰত অতিষ্ঠ হৈ বিপ্লৱে খঙত চিঞৰিলে, তই হোষ্টেলৰ পৰা নিজেই ওলাবি নে গটিয়াই উলিয়াম তোক। অৰ্ডাৰ আহিল যেতিয়া ৱাৰ্ডেনেও বচাব নোৱাৰে কিন্তু। টানি টোপোলা বান্ধি সি ওলাই গ'ল। অৱশেষত কেণ্টিন পুৰাণ তাতেই শেষ। নতুন মানুহ বিচৰাৰ দায়িত্ব দেৱাশিষেই ল'লে। কিছুদিন ক্লাছৰ ব্যস্ততাৰ মাজেৰে পাৰ হ'ল। তাৰ পিছতে আহিছিল ভাৰ্চিটি উইকৰ পিছত সকলোৱে বিচাৰি থকা দিনটো। হয়, প্ৰতিখন হোষ্টেলৰ গ্ৰেণ্ড ফেষ্ট, অৰ্থাৎ ভাৰ্চিটি উইকৰ পিছতে প্ৰতিখন হোষ্টেলতে মহাভোজৰ আয়োজন হয়, ঠিক মেচ এণ্ডিঙৰ দৰে। ইয়াকে লৈ সকলোৰে হেঁপাহৰ অন্ত নাথাকে। তাৰো কাৰণ আছে। এই গ্ৰেণ্ড ফেষ্টত পেয়াৰিং হোৱা হোষ্টেলৰ প্ৰতিযোগিতাত ভাগ লোৱা সকলোকে নিমন্ত্ৰণ জনায়। অৰ্থাৎ বইজ হোষ্টেলত যদি গ্ৰেণ্ড ফেষ্ট হয়, সেইখনৰ লগত যিখন গাৰ্লছ হোষ্টেল ভাৰ্চিটি উইকত পেয়াৰিং হৈছিল তাৰ পৰা বিহু, নাটক, কোৰাছ আদি দলীয় প্ৰতিযোগিতাত ভাগ লোৱা প্ৰত্যেকজনকেই নিমন্ত্ৰণ জনায়। লগতে অৱশ্যে বাকী সকলো হোষ্টেলৰ এডমিন বডিও থাকে। ইয়াকে লৈও হোষ্টেলবোৰৰ মাজত এক শীতল যুদ্ধও নোহোৱা নহয়। কোনে কিমান খুৱাব পাৰে। মুঠতে বিয়াৰ পাছৰ আঠমঙলা আৰু ভাৰ্চিটি উইকৰ পাছৰ গ্ৰেণ্ড ফেষ্ট যিয়ে খাইছে সিহে বুজিব পাৰে ইয়াৰ সোৱাদ। প্ৰথমেই সোৱণশিৰিত আয়োজন হ'ল গ্ৰেণ্ড ফেষ্ট। কিমান গেষ্ট মাতিব, কোন আহিব তাৰ হিচাপ কৰি কুপন তৈয়াৰ কৰাত লাগিল ৰীনাহঁত। সকলো গেষ্টৰ উপৰিও এডমিন বডিৰ সকলোৰে স্পেচিয়েল গেষ্ট এজন থাকেই। সেয়া লাগিলে কাৰোবাৰ প্ৰেমিকেই হওক, কাৰোবাৰ বিশেষ বন্ধুৱেই হওক, নাইবা কাৰোবাৰ মামাকৰ ল'ৰা নাইবা খুৰাকৰ ল'ৰা। গোটেই কেইজনী প্ৰিফেক্ট এনেকুৱা স্পেচিয়েল সকলোৰে বাবে একোখনকৈ কুপন লুকাই ৰাখে। সেইদিনা কুপনৰ হিচাপ চাই থাকোঁতে সন্ধ্যাই ক'লে, বিদিশা বা মোকো দুখন কুপন লাগিব। কাষতে থকা ৰীনাই টপতকৈ মাতিলে, তোক কুপন কেলে? অভিমান্যুতো এনেও আহিব। তালৈ নহয়, বেলেগলৈ। সন্ধ্যাৰ কথাত দুখন কুপন তাইলৈ আগবঢ়াই দিলে বিদিশাই। সোৱণশিৰিৰ বৰ বিহুৱতীক না কৰাৰ প্ৰশ্নই নুঠে। সন্ধ্যাই কুপন দুখন লৈছিল অনুৰণ আৰু জুৰিলৈ। কাকো নকলেও তাই জানে, সিহঁত দুটা নথকা হ'লে তাই কেতিয়াও নিজিকে। হোষ্টেলৰ ছিনিয়ৰে গম নোপোৱাকৈ নিজৰ গগনা তাইক দিবলৈ কম সাহ কৰিছিল নে জুৰিয়ে? ছিনিয়ৰে গম পালে যে হোষ্টেলত থাকিব নোৱাৰা কৰিব, আৰু অনুৰণৰ কথাটো ক'বই নালাগে। মুঠতে সিহঁত দুটাক মাতিবই লাগিব। নিৰ্দিষ্ট দিনত গ্ৰেণ্ড ফেষ্ট অনুষ্ঠিত হয়। সোৱণশিৰিৰ কমন ৰুমত মানুহে ভৰি গৈছিল। সোৱণশিৰিৰ বাটটো দীপাৱলীৰ দৰে লাইটেৰে সজাইছিল। মুখত এই টেবুল এখনত দীপাবা বহি লৈ কুপনবোৰ চেক কৰিছিল। অনুৰণ অভিমন্যু আহিছিল। অভিমন্যুৱে চবৰে লগত হাঁহি মাতি কথা পতাৰ বিপৰীতে অনুৰণৰ কি যে লাজ। সন্ধ্যা সেইবাবে ওচৰে আছিল তাৰ। মাজে মাজে জোকাইছিলোঁ তাক, ঐ কাৰোবাক পচন্দ হৈছে যদি কোৱা, ফিক্স কৰাই দিম মই। পলাম কিন্তু দেই মই। তাৰ কথাত হাঁহিত ৰ'ব পৰা নাছিল সন্ধ্যা। নহ'ব মানে এই ল'ৰাটোৰ। হাতৰ লগতে আইটেমো আছিল বহুকেইটা। তথাপিও অভিমন্যুৰ উপায় নাপায় সন্ধ্যাই
মাংসৰ দুটা বাতি আনি দিছিল সীতা। ৰীণা বাহঁতে ব্যস্ততাৰ মাজেৰেও ভালকৈ তদকাৰ কৰিছিল সকলো। ভালদৰেই পাৰ হৈছিল সোৱণশিৰিৰ গ্ৰেণ্ড ফেষ্ট। ইয়াৰ কিছুদিন পাছতেই পাটকাইত আয়োজন কৰা হ'ল গ্ৰেণ্ড ফেষ্ট। এনেও পাটকাই হোষ্টেলটো ডাঙৰ, গতিকে আয়োজনো বৃহৎ। সৰু সুৰা ফাংচনেই আয়োজন কৰি পেলাইছিল সিহঁতে। গ্ৰেণ্ড ফেষ্টৰ এই কালচাৰটোক ৰিইউনিয়ন বুলিও ক'ব পৰা যায় আচলতে। একেলগে প্ৰায় 1 মাহ সময় প্ৰেক্টিছ কৰাৰ পিছত গ্ৰুপৰ গোটেইবোৰক একেলগে পাই কিছু সময় কটাবলৈ সকলোৰে মন যায়। সেইটো সুযোগ এই গ্ৰেণ্ড ফেষ্টে আনি দিয়ে। পাটকাৰ মানুহ সৰহ বাবে ব্যস্ততাও অধিক। আবেলিৰ পৰাই ইটো সিটো কামত তাকুৰি ঘূৰা দি ঘূৰি আছিল দেৱাশিষ বিপ্লৱহঁত। এন্ধাৰ হোৱাৰ লগে লগে ইটো সিটোকৈ মানুহবোৰ আহিবলৈ লৈছিল। পাটকাৰ বৃহৎ কমন ৰুমটোতে প্ৰগ্ৰেমৰো আয়োজন কৰিছিল। সকলো গৈ তাৰে সজাই থোৱা চকীবোৰত বহিছিলগৈ। অলপ পলমকৈ বিদিশা সন্ধ্যাতো আহিছিল। দেৱাশিষে নিজেই আগবঢ়াই আনিছিল সিহঁতক। এটা কমলা ৰঙৰ কুৰ্তা পিন্ধিছিল সন্ধ্যাই। বাওঁফালৰ বাহুৰ পৰা সোঁফালৰ কঁকাললৈকে নীলাকৈ ফুলৰ ডিজাইন এশাৰি আছিল। কাণত অলপ ওলোমা ফুলি এযোৰ। চুলিখিনি মেলি এফলীয়াকৈ পেলাই অহা সন্ধ্যাক দেখি পাটকাৰ কেইবাযোৰা চকুৱে দৃষ্টি ঘূৰাব পৰা নাছিল। এটা ল'ৰাই তাইক আগবাঢ়ি গৈ ক'লে, বৌ পালেহি। বৌ? সন্ধ্যাই আচৰিত হৈ সুধিলে, কেলে আপুনি আমাৰ অভিমন্যুৰ বৌ নহয় জানো? ল'ৰাটোৰ কথাত সন্ধ্যাহঁতৰ গোটেই কেইজনীয়ে গৰ্জনি মাৰি হাঁহিছিল। চঞ্চল হাঁহিৰ কোলাহলে ভৰি পৰিছিল পাটকাৰ শিখৰ। অভিমন্যুৱে তাইক কাণে কাণে কৈছিল, সি বেছি ধুনীয়া হৈ গৈছ তই, প্ৰপ'জ মাৰি দিম কোনোবা দিনা, যাহ এইডাল বুলি হাঁহি হাঁহি আঁতৰি গৈছিল সন্ধ্যা। কমন ৰুমত প্ৰগ্ৰেমত সকলোৱে সন্ধ্যাক কৈছিল গান এটা গাবলৈ। তাই প্ৰথমে নাগাওঁ বুলি ক'লেও সকলোৰে অনুৰোধ পেলাব নোৱাৰি গালেগৈ শ্ৰেয়া ঘোষালৰ বিখ্যাত গীতটো। সন্ধ্যাৰ মাতটো এনেই মিঠা, তাতে ইমান ধুনীয়া গানটো শুনি সকলোৱে ৰ লাগি চাইছিল তাইলৈ। ৰুমটোত লাইট নাছিল। হালধীয়া টুনি লাইটবোৰ শাৰী শাৰীকৈ লগোৱা আছিল। তাৰেই পাতল পোহৰ পৰিছিল সন্ধ্যাৰ মুখত। আন্ধাৰতে তাই দেখিছিল কমন ৰুমটোৰ দুৱাৰ মুখতে হাতকেইখন সাৱটি দুৱাৰত ভেজা দি তাইৰ ফালে চাই ৰৈছিল সি ওখকৈ ছায়া মূৰ্তি এটা। মুখখন ধৰিব নোৱাৰিলেও সন্ধ্যাই চিনি পাইছিল সেয়া কোন। সকলোৰে লাজত এতিয়ালৈকে তাইৰ কাষলৈ নহা অনুৰণে তাইৰ গান শুনিয়েই সেইদৰে ৰৈছিল হয়তো। মিঠা হাঁহিৰে গাই গৈছিল সন্ধ্যাই। গানটো শেষ হোৱাৰ লগে লগে চিঞৰ আৰু উকিত কঁপি উঠিছিল কমন ৰুমটো। দুটামানেই অভিমন্যুক পিঠিত ঢকিয়াই জোকাইছিল, তোৰেই দিন আৰু বুলি। সন্ধ্যাই মন কৰিছিল হুলস্থুলৰ মাজতে দুৱাৰ মুখৰ পৰা আঁতৰি গৈছিল ছায়ামূৰ্তিটো। গানৰ শেষত সিহঁতৰ প্ৰিয় বেদান্তদাৰ কণ্ঠত বৰষা পথাৰত বিহুটোতো এপাক কঁকাল ঘূৰালে ছবি। এই বিহুটো যে এক আৱেগ। তাৰ পাছতে খোৱাৰ পৰ্ব। অভিমন্যুহঁতেও সন্ধ্যাহঁতৰ লগতে খাবলৈ বহিছিল। সন্ধ্যাৰ খং উঠিছিল অনুৰণলৈ। তাই ইমান সময় হোষ্টেলত আছে, সি এবাৰো নাহিল তাইক লগ কৰিবলৈ। হয়, তাইৰ লগত আৰু 10-12জনী ছোৱালী আছে বাৰু, সেইবুলিনো তাৰ ইমান লাজ নে? বেছি অলপ। ভাত খাই উঠি আইচক্ৰীম কেইটা দেখি টকালি মাৰিছিল সন্ধ্যা। পাটকাইয়ে এইটো বঢ়িয়া কাম কৰিছে। কিন্তু আইচক্ৰীমটো ল'বলৈ লওঁতেই অভিমন্যুৱে দবিয়াই উঠিল, একদম হাত নলগাবি তাত। কাৰণ সি জানে সন্ধ্যাৰ অকণমানতে বেমাৰ হয়, তাতে পৰীক্ষা আহি আছে। এই সময়ত ঠাণ্ডা খোৱা মানে বেমাৰক নিজেই মতা। সন্ধ্যাই মুখ ফুলাই ক'লে, বেছি কৰ অলপ, এনেকৈ আলহীক অপমান কৰিব নাপায়। অভিমন্যুৱে ধমকি মাৰি ক'লে, এই চব কৈ লাভ নাই, খাবলৈ মানা কৰিছোঁ, একদম নাখাবি, কথা ক'লে শুনিবি, এইডাল যে চবতে বেছি অলপ বুলি উচাত মাৰি গৈ পাটকাইৰ বাহিৰ পালেগৈ। ওচৰত থকাখিনি
হাঁহি উঠিছিল সিহঁতৰ মৰম সনা কাজিয়াত। খঙত মুখখন ফুলি আহিছিল সন্ধ্যাৰ। চবৰে আগতে এনেকৈ গালি পাৰিছে সি। তাই একদম নামাতে তাক। বিদিশাহঁত অহা নাছিল বাবেহে ৰৈছিল তাই, নহ'লে কেতিয়াবাই হোষ্টেল পালেগৈহেঁতেন। এখোজ দুখোজকৈ তাই পাটকাৰ সন্মুখৰ কৃষ্ণচূড়াজোপাৰ তল পালেগৈ। প্ৰকাণ্ড গছজোপাৰ ডালপাতে ভৰি থকাৰ বাবে এইখিনি অলপ এন্ধাৰ। আঁতৰৰ চাইকেল ষ্টেণ্ডটোৰ পৰাহে অলপ পাতল পোহৰ এটা বিয়পি আছে। সন্ধ্যাই মোবাইলতে কিবা খুচৰি আছিল। এনেতে কোনোবাই মাতিলে, এইটো লোৱা। ঘূৰি চাই দেখে হাতত আইচক্ৰীমৰ বাতিটো লৈ ৰৈ আছিল অনুৰণ। তুমি নামাতিবা মোক যোৱা, অথনিৰ পৰা এবাৰো অহা নাই মোক মাত লগাবলৈ। সন্ধ্যাই মুখখন ঘূৰাই দিলে। অনুৰণে তাইৰ সন্মুখলৈ গৈ ক'লে, তেতিয়া যে চব আছিল লগত, এতিয়া যে অকলে আছা। সন্ধ্যাই তাৰ চকুলৈ চাইছিল। সঁচাকৈ ভিৰৰ মাজততো সংগ সকলোৱে দিয়ে, কিন্তু অকলশৰীয়া সময়ত লগ দিয়া এজন পোৱাটো সঁচাই ভাগ্যৰ কথা। তাই আইচক্ৰীমটো লৈছিল অনুৰণৰ পৰা। বেছি নাখাবা কিন্তু, অলপ খোৱা, সি কৃত্যত্বৰ সুৰত ক'লে। সন্ধ্যাই খাই খাই কৈছিল, অ'কে বাবা, জাষ্ট অকণমান খাম। ফাগুনৰ চঞ্চল বতাহজাক বলিয়ে আছিল। কৃষ্ণচূড়াৰ পাখি এটি উৰি সিহঁতৰ কাষতে পৰিছিল। সন্ধ্যাই এচামুচ অনুৰণলৈ আগবঢ়াই দিলে। সি চামুচখন আনি নিজেই খাই তাইলৈ চাই ক'লে, বেলেগক নক'বা আকৌ মই আইচক্ৰীম খোৱালোঁ বুলি। হাঁহি উঠিছিল সন্ধ্যাৰ। অভিমান্যলৈ ইয়াৰো ভয় মানে। হাঁহি হাঁহিয়ে ক'লে তাই, চিন্তা নকৰিবা, নকওঁ মই কাকো। সেই বতাহজাক বলিয়ে আছিল। ফৰকাল আকাশখনত জিলিকি আছিল জোনটো। পাটকাইৰ ভিতৰত ফুল ভৈলেমত বাজি থকা গানটো কাণত পৰিছিল।